মৰমৰ ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকল যি ধৰণে আমাৰ লগত অনলাইনত প্ৰতি বছৰে আমাৰ অনলাইন বেটছকেইটাত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ লগত পঢ়ে আৰু লেটাৰ মাৰ্কসহ এটা ভাল মাৰ্কছ পাই ওলাই যায়। বহুতে আমাক প্ৰশ্ন কৰে যে আমাৰ অফলাইন চেণ্টাৰটো ক'ত আছে। চ' এই বিষয়ে দেখাবৰ কাৰণে আৰু আমাৰ চেণ্টাৰটো কেনেধৰণে ক্লাছ হয় অকণমান দেখাবৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ। এইটো আমাৰ মহৰ্ষি টিউটৰিয়েল চেণ্টাৰ, যিটো আমোলাপট্টি নগাঁৱত অৱস্থিত, নগাঁও টাউনৰ মাজমজিয়াত। ইয়াতে আমাৰ কোনকেইটা ছাবজেক্ট হয়, ক্লাছৰুমটো কেনেকুৱা, এই বিষয়ে মই অকণমান সৰুকৈ তোমালোকক শ্বৰ্টছ হিচাপে দেখাই যাওঁ। চ' এয়া আমাৰ লাষ্ট ইয়েৰৰ ষ্টুডেণ্টখিনি আছিলে। চ' এইফালেদি আমাৰ এণ্ট্ৰি পইণ্টটো সোমাই অহা যায়। তাৰপিছত সোমোৱাৰ পিছতে আমাৰ যেতিয়া প্ৰথম এটা সৰুকৈ ৰুম ৰখা যায়, সেই ৰুমটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অভিভাৱক আহে তেওঁলোকে ক্লাছ শেষ হোৱাৰ পিছত লৈ যাবৰ কাৰণে ৱেইট কৰিব লগা হয়, যাতে বাহিৰত নহয় ভিতৰতে ধুনীয়াকৈ বহিবৰ কাৰণে এটা সৰু ৱেইটিং এৰিয়া আছে। ইয়াতে আমাৰ কিতাপ পত্ৰ আছে, ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়িব পাৰে, য'ত ইঞ্জিনিয়াৰিং মেডিকেল সকলো ধৰণৰ কিতাপ পত্ৰবোৰ তেওঁলোকে পঢ়িব পাৰে বা লৈও যাব পাৰে, বৰো কৰিব পাৰে। এইটো আমাৰ প্ৰথম এটা ক্লাছৰুম। এইফালেদি সোমাই পেলাই ইয়াতে আমাৰ অনলাইন ৰেকৰ্ডিংসমূহো হয়, বা অলপ ইয়াতে আমাৰ প্ৰায় 15ৰ পৰা 20জন ছাত্ৰ ছাত্ৰীৰ বহিব পৰা এটা সুবিধা কৰা আছে। নেক্সট আৰু এটা আমাৰ ক্লাছৰুম আছে। এই ক্লাছৰুমটো অকণমান ডাঙৰ। ইয়াতে যদিনো আমাৰ ডাঙৰ বুলি কৈছোঁ, আমাৰ এটা বেটছত আমাৰ 15ৰ পৰা 16জনমান ছাত্ৰ ছাত্ৰী বা খুব বেছি হ'লে 20জনমান ছাত্ৰ ছাত্ৰী এটা বেটছত তেওঁলোকক পঢ়োৱা যায়। ত' এইটো এটা আমাৰ ডাঙৰ হল টাইপৰ এইটো ক্লাছৰুম। চ' ইয়াতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বহি আমাৰ পৰা প্ৰতি বছৰে বহুতখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈ আছে কেইবাটাও বেটছত। লগতে আমাৰ এইবছৰ এডমিশ্যনখিনিও হৈ আছে। ইয়াৰ যোৱা কেইবাটাও বছৰত, যোৱা 3-4টা বছৰত ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইবোৰ ৰেকৰ্ডবোৰ আমি ভালদৰে ৰাখোঁ। কিতাপ পত্ৰবোৰ থাকে, তেওঁলোকে ভালদৰে বৰো কৰিব পাৰে। ইয়াৰ পৰা লৈ গৈ তেওঁলোকে পঢ়ি কৰি আকৌ পিছত আমাক ঘূৰাই দিয়ে। ঠিক আছে, থেংক ইউ ভেৰি মাছ। আশা কৰিছোঁ এই ভিডিঅ'টো হেল্পফুল হওক। 2026 বৰ্ষৰ কাৰণে আমাৰ ক্লাছবোৰ ষ্টাৰ্ট হ'বলৈ লৈছে। ইতিমধ্যে আমাৰ 6 এপ্ৰিল তাৰিখৰ পৰা ক্লাছবোৰ ষ্টাৰ্ট হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বিচাৰে আহিব পাৰিব।